তো কোৱেশ্চন নম্বৰ 24 টো চাবা তোমালোকে কি দিয়া আছে উক্তি নম্বৰ 1 টো কি দিয়া আছে thrice x plus 6y equal 10 আৰু twice x minus ky plus 5 equals to 0 বুলি দিয়া আছে ৰৈখিক সমীকৰণযোৰৰ অসংগত হ'ব অসংগত যদি হয় তেতিয়ালে কি কৈছে k equals to -4 হ'ব এটা আমি কৰি চাও কেনেকা ধৰণৰ হ'ব ঠিক আছে সো আমাৰ thrice x ইয়াৰ ৰেশিও খিনি চাও ঠিক আছে a1 by a2 কলে কি হ'ব 3/2 হৈ যাব মানে আৰু b1 by b2 হলে কি হ'ব ইকুৱেল হ'ব লাগিব যেটো আমাৰ হয় না কি হ'ব 6 by - k আছে হয় না আৰু লাষ্টটো আমাৰ ইকুৱেল নহয় মানে কি হ'ব 10 by এটো ইফালে গলে -5 তো আমাৰ এটো দৰকাৰ না আমি এটো চালে হৈ যাব এটো কি হৈ যাব -3k ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব এটো 2 6 12 হয় না সো আমাৰ k থাকি গলে -3 যদি তললৈ লৈ যাও 12 এটো ডিভাইড কৰিলে আমাৰ কি হ'ব 4 মানে -4 হৈ যাব ঠিক আছে k এর ভ্যালুটো -4 অৰ্থাৎ শুদ্ধ হৈছে মানে নেক্সট টু চাও আমি a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 ৰৈখিক সমীকৰণযোৰ অসংগত হয় যদিহে আমাক কি বুলি কৈছে গুটেই কেইটা সমান হয় কিন্তু এটা আমাৰ শুদ্ধ নহয় শেষৰটো আমাৰ কি হ'ব নট ইকুৱেল হ'ব অৰ্থাৎ প্ৰথমটো শুদ্ধ উক্তি আৰু দ্বিতীয় উক্তিটো অশুদ্ধ ঠিক আছে সো অৰ্থাৎ আমাৰ কোনটো অপচন শুদ্ধ হ'ব উক্তি 1 আৰু 2 উভয় শুদ্ধ নহয় এটো ভুল আছে ঠিক আছে তাৰপিছত কৈছে উক্তি 1 উভয় শুদ্ধ উক্তি এটো নহয় নেক্সটটো কি দিয়া আছে উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ অৰ্থাৎ অপচন সি টো আমাৰ শুদ্ধ হ'ব নেক্সট কোৱেশ্চন চাবা তোমালোকে কোৱেশ্চন নম্বৰ 25 টো আমাক কি দিয়া আছে কি শৰ্ত সাপেক্ষে সমীকৰণ ax² + bx + c = 0 a not equals to 0 ৰ এটা মূল শূন্য হ'ব বুলি কৈছে এটা মূল মানে ঠিক আছে এটা ভ্যালু আমাৰ 0 হ'ব ঠিক আছে তো আমি মূল x ৰ ভ্যালু আমি 0 হৈ যাব তো আমি 0 পাতি চাওচোন ইয়াত কি হ'ব x যদি 0 পুট কৰি a * 0 এটো 0 হৈ যাব b * x b * 0 কৰিলে আমাৰ এটো 0 হৈ যাব মানে থাকিব কি c = 0 অৰ্থাৎ আনসাৰটো হ'ব c = 0 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন সি সো দিয়াচোন আমি কোৱেশ্চন নম্বৰ 26 চাও তলৰ কোনটো সমীকৰণৰ এটা মূল 2 হ'ব ঠিক আছে মানে x ৰ জায়গাত আমি কি কৰিম প্ৰতিটো ক্ষেত্ৰত আমি পাতি চাম তেটো ট্ৰায়াল এণ্ড এৰৰ মেথডটো হ'ব ঠিক আছে ইয়াতো বেলেগ ওয়ে নাই আমাৰ ঠিক আছে সো এতিয়া চাম তোমালোকে আমি যদি x ৰ ভ্যালু পাতো x ৰ ভ্যালু পাতাৰ পিছত ইকুৱেলস টু 0 কোনখিনি হৈছে আমি চেক কৰো ঠিক আছে সো x প্ৰথমটো ক্ষেত্ৰত যদি কি হ'ব x² মানে 2² হ'ব -4 * 2 + 5 ঠিক আছে সো 2² হলে কি মানে 4 হৈ যাব আৰু 2 4 * 4 2 = 8 হৈ যাব -8 + 5 ঠিক আছে সো এটো 4 + 5 হলে কিমান 9 9 - 8 = 1 মানে এটো নহব ঠিক আছে নেক্সট টু চাও x² আছে এটো মানে কিমান 2² হলে 4 হৈ যাব হয়নে তাৰপিছত 3 * x মানে 3 3 2 = 6 হৈ যাব -12 এটো 10 হৈ গল 10 2 এটো আমাৰ নহব নেক্সট চাবা 2x² 2 * x² মানে কিমান 4 হ'ব -7x মানে 7 * 2 14 হৈ যাব +6 ঠিক আছে এটো আমাৰ কিমান 2 4 গুণ 8 হৈ যাব এটো 6 এটো এফালে লাইনো 14 হৈ গল 14 - 14 0 মানে অৰ্থাৎ অপচন সি টো আমাৰ শুদ্ধ হ'ব ঠিক আছে আশা কৰো বুজি পাইছা কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা সো দেন আমি নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 27 কি দিয়া আছে x + 2 হোল কিউব = x³ - 4 সমীকৰণৰ মূলবোৰ সমান হ'ব যদিহে ঠিক আছে এই কোৱেশ্চনটো একচুয়ালি অকমান কিবা এটা থাকি গৈছে সাগে ঠিক আছে অকলে এইখিনি ভ্যালু নহব ঠিক আছে যদি কোনবা আছে কাৰেকচন কৰিছে তোমালোকে মোক কমেন্ট সেকশনত জনাই দিবা ঠিক আছে কোৱেশ্চনটো ভুল আছে নেক্সট কোৱেশ্চন চাবা 28 টো চাবা ax² + x + b = 0 সমীকৰণৰ মূলবোৰ সমান হ'ব যদিহে ঠিক আছে এগেইন আগৰ কোৱেশ্চন নিচিনা মূলবোৰ সমান হ'বৰ কাৰণে এনেকে কন্ডিশন দিব লাগিব ঠিক আছে আগৰটো কন্ডিশন নাই ডাইৰেক্ট ভ্যালু দিয়া কাৰণে মই এটো ভুল বুলি কৈছো সো এইটো কোৱেশ্চন চাবা আমাৰ জানো যে আমি b² - 4ac = 0 হ'ব লাগিব তো ইয়াৰ b জায়গাত আছে 1 হয়নে সো ইয়াত পাতিম 1² - 4ac a জায়গাত ইয়াত আমি a আছে সো a ৰাখিম c জায়গাত কি আছে b আছে হয়নে = 0 ঠিক আছে সো আলটিমেটলি কি হৈ যাব এই 1 টো ইয়াত থাকক -4ab টো ইফাল লৈ গলে কি হ'ব 1 = 4ab ঠিক আছে কোবাত আমাৰ অপচন আছে সো এটা কাম কৰিব পাৰিম আমি এটো ab = এই 4 টো হন কৰিলে কি হ'ব 1/4 অৰ্থাৎ অপচন এ টো আমাৰ শুদ্ধ হ'ব ঠিক আছে আমাৰ ডাইৰেক্ট নাথাকিলে আমি এনেকে ইনডাইৰেক্টলি আমি কৰিব পাৰিম ঠিক আছে হ'ব সো নেক্সট কোৱেশ্চন চাবা তোমালোকে কোৱেশ্চন নম্বৰ 29 টো কি দিয়া আছে যদিহে kx² + 6x + 4k = 0 সমীকৰণৰ মূল দুটাৰ যোগফল আৰু পূৰণফল সমান হয় তেতিয়া k এর মান কিমান হ'ব ঠিক আছে যদি শূন্য দুটা মই এটা আলফা এটা বিটা বুলি লম আমাক কৈছে মূল দুটাৰ যোগফল মানে আলফা + বিটা আৰু পূৰণফল মানে আলফা * বিটা দুটা সমান হয় বুলি কৈছে সো এতিয়া চাবা তোমালোকে এই আলফা + বিটা আছে মানে আলফা + বিটা মানে কি -b/a হয় -b সো b জায়গাতে আছে 6 হয়নে সো হ'ব -6/a জায়গাত আছে k হয়নে সো -6/k that is equals to alpha beta alpha into beta হবলে c/a সো c জায়গাত আছে 4k সো এটো হ'ব 4k/a টো আছে কি k হয়নে সো এতিয়া চাবা তোমালোকে এই k কে ক্যান্সেল কৰিলে আমাৰ কি হৈ যাব -6 = 4k হৈ যাব হয়নে সো k = কি হৈ যাব -6/4 হ'ব সো ক্যান্সেল যদি কৰি দিও কি হ'ব -3/2 হৈ যাব অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপচন এ ঠিক আছে আশা কৰো বুজি পাইছা
সো নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ি যাওঁ কি দি আছে তোমালোকে চাবা কোৱেশ্চন নম্বৰ 32 আমাৰ কি দি আছে x² + px + 1 - p = 0 সমীকৰণৰ এটা মূল 1 - p হয় তেন্তে ইয়াৰ মূল দুটা কি হ'ব আমাক কৈছে ঠিক আছে সো এতিয়া চাবা এই মূল দুটা যদি আমাৰ 1 - p টো যদি এইটো সমীকৰণৰ মূল হয় তেতিয়া আমি x ৰ জাগাত 1 - p পাতি দিও x ৰ জাগাত যদি 1 - p পাতি দিলে আমাৰ কি হৈ যাব 1 - p হোল স্কয়াৰ যেটো আমাৰ x² আছিল প্লাস p x ৰ জাগাত আকৌ আমি 1 - p বুলি পাতিম প্লাস আকৌ কি আছে 1 - p = 0 ঠিক আছে সো এতিয়া চাবা তোমালোকে এই 1 - p হোল স্কয়াৰ যেটো আছে আমি ভাঙি দিও সো 1 - twice p + p² হৈ যাব হয়নে তাৰপিছত আকৌ প্লাস এই p * 1 হলে p হ'ব প্লাস p হ'ব আকৌ এটো লগত এটো মাল্টিপ্লাই কৰিলে প্লাস মাইনাস p² আকৌ এটো আছে +1 - p = 0 ঠিক আছে সো এটা চাবা +p² - p² ক্যান্সেল গল মানে +p - p ক্যান্সেল গল আৰু কিবা যাবনে না যায় ঠিক আছে এটো -twice p থাকিলে ইকুয়াল এটো +1 + 1 মানে আমাৰ +2 হৈ যাব সো ইকুয়াল সাইন ইফালে গলে -2 হৈ যাব হয়নে সো -2 আমি যদি কই দিও আমাৰ কি হ'ব p = 1 হৈ যাব হয়নে সো p = যদি 1 হয় p যদি মানটো পাতি দিলে আমাৰ কি হ'ব x² + px আছে হয়নে এটো px আছে সো আমি লিখিম 1x সো আমি সিম্পলি x লিখিব পাৰো +1 - p আছে -p জাগাত -1 = 0 পাতিলো +1 - 1 = 0 হৈ যাব সো আলটিমেটলি লিখিব x² + x = 0 দুটা পৰা যদি x তো আমি কমন লৈ লও কি হ'ব x + 1 = 0 অৰ্থাৎ কি হ'ব x = 0 হ'ব নহলে x = -1 দুটো হ'ব আমাৰ 0, -1 অৰ্থাৎ অপচন সি টো আমাৰ শুদ্ধ হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন চাবা 31 টো আমাৰ কি দিছে ত্ৰিভুজ ABC ৰ a এংগল a = b + c হয় তেতিয়া ত্ৰিভুজ এটা কি ত্ৰিভুজ হয় ঠিক আছে আমি জানো যে যিকোনো এটা কোণৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় হয়নে আকৌ b + c জাগাত a বুলি আছে সো a টো থাকিব আকৌ b + c জাগাত আমাৰ a যদি লিখি দিও এফালে 180 ডিগ্ৰী a + a হলে কি হয় টুৱাইস a হৈ যাব = 180 ডিগ্ৰী সো a = হৈ যাব 90 ডিগ্ৰী হয়নে সো এটা এংগল যদি আমি 90 ডিগ্ৰী হয় তাক আমি কম সমকোণী ত্ৰিভুজ হয়নে অৰ্থাৎ অপচন সি টো আমাৰ শুদ্ধ হ'ব সো নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ি যাও নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 32 আমাৰ কি দি আছে ত্ৰিভুজ ABC ৰ PQ = BC আমি ত্ৰিভুজ এটা আঁকিলো ৰাফকে ABC হয়নে আৰু PQ প্যাৰেলাল বুলি কৈছে হয়নে PQ যদি প্যাৰেলাল হয় তেতিয়া ৰেশিও খিনি AP = PB = AQ = QC হ'ব হয়নে তো এতিয়া চাবা PB ভ্যালু কি আছে PB ভ্যালু আমাক দি আছে 6 AP ভ্যালু দি আছে 4 আৰু AQ ভ্যালু দি আছে 8 ঠিক আছে আমি QC উলিয়াই প্লে আমাক লাগে কি AC লাগে মানে কমপ্লিট টু লাগে হয়নে সো এতিয়া চাবা এটো আছে 4 হয়নে লেট মি চেঞ্জ দা কালার এটো 4 আছে এটো আছে 8 হয়নে কিমান আছে দুগুণ হৈছে হয়নে এটো যদি 6 হয় এটো কি হ'ব আমাৰ 12 হ'ব লাগিব বুজি পালে নে এটো এটো যদি আমাৰ 12 হয় ঠিক আছে 8 পাৰ্ট 12 হয় এটো 8 আছে সো 12 + 8 + 12 বা 12 + 8 কলে কিমান হ'ব 20 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি AC ভ্যালু সো নেক্সট কোৱেশ্চন নম্বৰ 33 কি দিয়া আছে চাবা তোমালোকে ত্ৰিভুজ ABC আৰু EDF দুটা ত্ৰিভুজ আমাৰ কি কৈছে সদৃশ বুলি দিয়া আছে হয়নে তো তলৰ কোনটো সত্য নহয় বুলি কৈছে তো সত্য নহয় হোৱাৰ আগত আমি এটো আমি ডাইৰেক্ট দিয়া নাই এনেকে আমাৰ মাল্টিপ্লিকেশন কৰি প্লাই দিছে সো আমি অকমান চাব লাগিব যদি এই ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়া ইয়াৰ যেটো বাহুৰ অনুপাত মানে AB by ED হয়নে AB by ED = BC by কি হ'ব DF আৰু কি হ'ব AC by EF ইকুয়াল হ'ব হয়নে সো এতিয়া চাবা প্ৰথম দুটা যদি লৈ লও আমি কি হৈ যাব AB * DF হয়নে ক্রস মাল্টিপ্লাই করলে AB * DF হলে কি হ'ব BC * ED বা DE এটো কৰবাত আছে না চাই লও AB * DF AB * DF এটো এটা আছে হয়নে FD বুলি আছে = BC * ED BC * ED মানে এটো আছে এটো আমাৰ শুদ্ধ হৈছে সো এটো আমাৰ অপচন কাৰেক্ট হ'ব নোৱাৰে যদি আমি প্ৰথমটো লগত আমি শেষৰটো কম্পেয়াৰ কৰো কি হ'ব ক্রস কৰিলে কি হ'ব AB * EF = কি হ'ব ক্রস কৰিলে AC * ED বা DE বুলি কম এটো আছে নেকি আমি চাও ABEF এটা আছে ACED ACDE এটো আছে মানে এটো আমাৰ শুদ্ধ নহব নেক্সট আমি যদি সেকেন্ড টো লগত থাৰ্ড টো কম্পেয়াৰ কৰো ক্রস কৰিলে কি হ'ব BC * EF = AC * DF মানে সো BC * EF কত আছে এই ফার্স্ট টো আছে BC * EF আৰু AC * DF এটো মানে এটো আমাৰ শুদ্ধ নহয় অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন সি হ'ব ঠিক আছে আশা কৰো বুজি পাইছা কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা সো ডিয়াৰ স্টুডেন্টস আমি নেক্সট কোৱেশ্চনলৈ আহো কোৱেশ্চন নম্বৰ 34 টো কি দিয়া আছে উক্তি A যদি হে ত্ৰিভুজ ABC ৰ AB = 24 cm BC = 10 cm AC = 26 cm হয় তেন্তে ত্ৰিভুজ ABC ৰ এটা সমকোণী ত্ৰিভুজ বুলি কৈছে
ঠিক আছে সো সমকোণী ত্ৰিভুজ হবৰ কাৰণে যিকোনো দুটা বাহুৰ বৰ্গৰ যোগফলৰ লগত ইয়াৰ তৃতীয় বাহুৰ বৰ্গৰ লগত সমান হ'ব লাগিব ঠিক আছে যেটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য আছিল হয়নে সো পাইথাগোৰাছৰ উপপাদ্য মতে আমি চাও এই ab আছে 24 আছে হয়নে তো ইয়াক যদি আমি স্কয়াৰ কৰি দিও 24 স্কয়াৰ কৰিলে কিমান হ'ব 576 হৈ যায় নহয় জানো আকৌ bc স্কয়াৰ কৰিলে 100 হৈ যাব 10 ৰ স্কয়াৰ আৰু 26 আছে 26 ৰ যদি স্কয়াৰ কৰিলে কিমান হ'ব 676 হৈ যায় মানে আমি যদি দুইটা যোগ কৰো মানে 576 100 যদি যোগ কৰো কিমান হ'ব 676 হ'ব অৰ্থাৎ এটো আমাৰ সমকোণী ত্ৰিভুজ হ'ব মানে ac স্কয়াৰ হৈ গৈছে আমাৰ ac স্কয়াৰ ইকুৱেলছ টু কি হৈছে bc স্কয়াৰ প্লাস a b স্কয়াৰ হৈ গৈছে হয় না এটো সমকোণী ত্ৰিভুজ হয় আমাৰ এটো আমাৰ শুদ্ধ আছে নেক্সট টু আমাৰ দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হলে ত্ৰিভুজ দুটা সদৃশ হ'ব এটো আমাৰ চাবা ত্ৰিভুজ দুটা আঁকি লৈছো এই দুটা ইয়াৰ বাহুবোৰ অনুৰূপ বাহু এটো লগত এটো আৰু এটো লগত এটো আৰু থাৰ্ডটো লগত থাৰ্ডটো ঠিক আছে এইখিনি যদি সমান হয় তেনে ত্ৰিভুজ দুটা সদৃশ হয় এটো আমাৰ কাৰেক্ট হয় বাট চাবা আমাক অপচন খিনি চাও a আৰু r মানে assertion reason ঠিক আছে উক্তি আৰু যুক্তি দুইটা আমাৰ শুদ্ধ আছে দুইটা শুদ্ধ a শুদ্ধ ব্যাখ্যা নহয় মানে শুদ্ধ উত্তৰ হ'ব অপচন b ঠিক আছে r এর শুদ্ধ ব্যাখ্যা নহয় বুজি পালা না দুইটা আমাৰ শুদ্ধই হয় উক্তিটো শুদ্ধ হয় আমাৰ যুক্তিটো শুদ্ধ হয় কিন্তু আমাৰ শুদ্ধ ব্যাখ্যা নহয় এটো তোমালোকে ভালকে চাবা ঠিক আছে সো নেক্সট কোৱেশ্চন নম্বৰ 35 টো আমাৰ কি আছে এংগল d এর ক্যাপিটাল হ'ব লাগে এংগল d আৰু এংগল f ৰ মান উলিয়াব লাগে ঠিক আছে সো এই ত্ৰিভুজটো চাবা প্ৰথম যেটো ত্ৰিভুজ আছে ইয়াত এটো 30 ডিগ্ৰী আছে এটো 20 ডিগ্ৰী আছে সো এংগল চাব পাৰ্টি মতে আমি 30 + 20 কলে কিমান হয় 50 হৈ যায় হয় না সো নেক্সট এংগলটো আমাৰ কিমান হ'ব লাগিব 130 ডিগ্ৰী তো ইয়াতো চাবা এটো 130 ডিগ্ৰী আছে সো আমি কেনেবাকে ৰেশিও মিলাব পাৰো নেকি এই পিছৰ ত্ৰিভুজটো মই অকমান এনেকে ধৰণে আঁকি লও ঠিক আছে এনেকে ধৰণে আঁকি ললে 8 পইণ্টটো মই ই বুলি দিছো কাৰণ এটো আমাৰ 130 ডিগ্ৰী আছে নেক্সট এটো বি আছে বি থাকিলে আমাৰ আৰু এটা চাম আমি এটো 45 আছে এটো 5 আছে মানে 5 9 গুণ 45 মানে এটো 5 টো আমি দিব পাৰিম মানে 5 দিলে এটো কি হৈ যাব f হৈ যাব আকৌ এটো 63 আছে 63 আমাৰ এটো 7 আছে হয় না 7 9 গুণ 63 হয় মানে 9 গুণ আছে সো যদি আমি এটো পইণ্ট আমি দি দিব পাৰো হয় না এটো 7 হয় না তাৰ পিছত চাবা তোমালোকে এটো আছে 72 হয় না এটো 9 টাইমস যদি আমি 9 এ ডিভাইড কৰিলে কিবা 8 9 গুণ 72 হয় না তো এটা আলটিমেটলি আমাৰ গুটেখিনি ত্ৰিভুজ দুইটা ত্ৰিভুজ আমাৰ কি আছে আমাৰ সৰ্বসম নহয় সদৃশ হৈ আছে হয় না সদৃশ যদি হৈ যায় এটো কোণ আমাৰ 130 হৈছে এই কোণটো আমাৰ 130 হৈছে অৰ্থাৎ বাকি দুটা কোণো আমাৰ কি হৈ যাব অনুৰূপ কোণবোৰ আমাৰ সমান হ'ব মানে অৰ্থাৎ আমাৰ এংগল বি টো যদি 30 ডিগ্ৰী দিয়া থাকে এংগল এফ টো আমাৰ কিমান হ'ব 30 ডিগ্ৰী হৈ যাব আৰু এংগল সি টো যেটো আমাৰ 20 ডিগ্ৰী দিয়া আছে সো এংগল ডি টো হৈ যাব 20 ডিগ্ৰী তো আমাক কৈছে এংগল ডি টো প্ৰথম কৈছে সো 20 ডিগ্ৰী আৰু 30 ডিগ্ৰী অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ হ'ব ঠিক আছে So next question saw me question number 36 to ki dia ase sec theta minus tan theta equals to 1/3 and sec theta plus tan theta মান কি হ'ব ঠিক আছে এইটো কোৱেশ্চন আমি ডাইৰেক্ট কৰিলে আমাৰ কাৰণে অকমান অসুবিধা হ'ব কিন্তু আমি এটা অভেদ আছে ত্ৰিকোণমিতিক অভেদ বা ত্ৰিকোণমিতিক যেটো ফৰ্মুলা আছে ফৰ্মুলাৰ হেল্পত আমি কৰিম ঠিক আছে সো ফৰ্মুলাটো কি আছে তোমালোকে মনত পেলাবা sec square theta minus tan square theta equals to 1 আছে পাইছিলে না তোমালোকে বুকত চাবা বুকত আসলে এনেকুৱা আসলে 1 plus tan square theta equals to sec square theta বুলি আছে তাৰ পৰাই মই যেটো যদিও তোমালোকে মোৰ আগৰ ভিডিও চাইছা ত্ৰিকোণমিতি তোমালোকে গম পাবা মই এই ফৰ্মুলাটো তোমালোকক দি থৈছিলো ঠিক আছে sec square theta minus tan square theta equals to 1 তো ইয়াত যদি চাও আমি এটো a এটো b বুলি লও মানে a square minus b square ফৰ্মত আছে সো a square minus b square টো আমি কি লিখিব পাৰো a plus b into a minus b ঠিক আছে সো এটো হৈ যাব sec theta minus tan theta into sec theta plus tan theta equals to 1 হয়নে সো এতিয়া চাবা তোমালোকে এই sec theta minus tan theta ভ্যালু আমাক 1/3 বুলি দিয়া আছে সো এটো 1/3 বুলি লিখি দিও ইনটু কি হ'ব sec theta plus tan theta equals to 1 হৈ যাব এই 1/3 যদি ইফালে ক্রস কৰি দিও কি হৈ যাব আমাৰ আনসার পাই যাম sec theta plus tan theta equals to ইফালে গলে কি হৈ যাব 3 হৈ যাব অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ঠিক আছে এটা সাউন্ড আমাৰ বহুত টান লাগিব পাৰে কিন্তু এটা আমি এই যদি ফৰ্মুলাটো তোমালোকে মনত ৰাখিব পাৰা ধুনিয়াকৈ তোমালোকৰ আনসারটো পাই যাবা নেক্সট কোৱেশ্চন চাবা 37 যেটো দিয়া আছে sin twice equals to 2 sin এ সত্য হ'ব যদিহে এর মান হ'ব এই কোৱেশ্চনটো মই অলৰেডি উদালগুৰি ডিস্ট্ৰিক্টৰ যেটো কোৱেশ্চন আছে তাতো মই ডিসকাস কৰিছো এই কোৱেশ্চনটো তোমালোকে তাতে চাবা এটো আমাৰ কি হ'ব অপচন এ 0 ডিগ্ৰী হ'ব মানে এই জায়গাত যদি 0 পাতা তেতিয়াহে আমাৰ এই উত্তৰ হ'ব বা সত্য হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন চাবা তোমালোকে 38 কোৱেশ্চনটো ভুল আছে মই ডাইৰেক্ট কৈছো কোৱেশ্চনটো ভুল আছে কিলে এটো কোৱেশ্চন এনেকে ধৰণৰ হ'ব লাগিছিলে 8 cosec square a minus 8 cot square a এই কোৱেশ্চন খিনি এনেকা ধৰণে থাকে তো ইয়াৰ পৰা যদি a টো কমন লৈ লোৱা এটো হৈ যাব cosec square a minus cot square a মানে আলটিমেটলি ইয়াৰ আনসারটো হ'ব 8 ঠিক আছে সো কোৱেশ্চনটো আমাৰ ভুল দিয়া আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 8 ঠিক আছে আই থিংক জনে জনে ভুল যদি কারেক্ট কৰি চাও
তেনে বেলেগ কথা ভুল কৰিলে তো মাৰ্কছটো চাগে তোমালোকক দি দিব ঠিক আছে নেক্সট কোৱেশ্চন চা আমি কোৱেশ্চন নম্বৰ 39 তো কি দি আছে sin 3 থিটাৰ মান তো আমাক দি আছে cos থিটা minus 26 ডিগ্ৰী যত 3 থিটা আৰু থিটা minus 26 ডিগ্ৰী তো সূক্ষ্ম কোণ হয় তেন্তে থিটাৰ মান তো আমি উলিয়াব লাগে ঠিক আছে এইটো আমাৰ কমপ্লিমেন্টাৰী বা পুৰকোণ যেটো আছে আমি হেতু আমি থ্ৰেডি কৰিব পাৰিম তো sin 3 থিটা তো আমি লিখিব পাৰিম cos 90 ডিগ্ৰী minus 3 থিটা লিখিব পাৰিম আকৌ এফালে that is equals to cos theta minus 26 ডিগ্ৰী তো আমাৰ আছে ঠিক আছে cos cos দুটা সেম আছে সো আমি কি লিখিব 90 ডিগ্ৰী minus 3 theta equals to theta minus 26 ডিগ্ৰী লিখিব পাৰিম ঠিক আছে সো ইয়াক যদি আমি সলভ কৰি লও থিটা খিনি এফালে লৈ লও তো আমি 3 theta টো এফালে লৈ যাম মানে theta plus 3 theta আকৌ এফালে 90 টো আছিল আৰু এফালে 26 লৈ আনিছো ঠিক আছে সাম আপ কৰিলে 90 plus 26 কৰিলে আমাৰ কি হ'ব 116 হৈ যাব মানে এফালে 3 theta plus theta যদি আমি যোগ কৰি দিও কি হ'ব 4 theta হ'ব তো theta টো যদি আমি 116 ক আমি 4 ৰে ডিভাইড কৰি দিও আমাক কিমান হ'ব 4 2 জ 8 হৈ যাব কি থাকিব 4 9 জ 36 so 29 ডিগ্ৰী হ'ব ঠিক আছে আশা কৰো বুজি পাইছা কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা ঠিক আছে সো ডিয়াৰ ষ্টুডেন্ট আমি এতিয়ালৈকে বহুতখিনি কোৱেশ্চন 39 টা কোৱেশ্চন আমি ডিসকাস কৰিছো যদি তোমালোকৰ এইখিনিলৈকে ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাই দিবা আৰু যদি ভিডিওটো ভাল পাইছা লাইক কৰি দিবা আৰু কেনেকুৱা পালা কমেন্ট সেকশন জনাবলৈ তোমালোকে নাপাহৰিবা আৰু লগতে তোমালোকৰ যদি কোনোবা ফ্ৰেন্ড সাৰ্কেল আছে কোনোবা ফ্ৰেন্ড আছে এই যেটো ভিডিও আছে ভিডিওৰ লিংকটো তোমালোকে তেওঁলোকলৈ শেয়াৰ কৰি দিবা যাতে তেওঁলোকৰো কিবা এটা হেল্প হৈ যায় ঠিক আছে আৰু লগতে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনে ধৰণৰ ভিডিও পাই থাকিবলৈ গতিকে আহা দেৰি নকৰি আকৌ ভিডিও আমি কন্টিনিউ কৰো সো কোৱেশ্চন নম্বৰ 40 টো আমাক কি দি আছে ত্ৰিভুজ ABC কোণটো B কোণটো আমাৰ 90 ডিগ্ৰী দি আছে AB আমাৰ 26 দি আছে BC 8 সেন্টিমিটাৰ বুলি দি আছে sin A মানটো উলিয়াব লাগে ঠিক আছে সো আমি ত্ৰিভুজটো প্ৰথমতে অকমান আকি লও ত্ৰিভুজটো আকি ললে আমাৰ কি কৈছে B টো 90 ডিগ্ৰী মানে এটো B হ'ব বাকি এটো A এটো C বুলি আমি লৈ লৈছো ঠিক আছে সো এটো 90 ডিগ্ৰী হলে AB মান দি আছে 6 আৰু BC মান দি আছে 8 ঠিক আছে সো এতিয়া আমাক কৈছে sin A তো এটো A হলে আমাৰ BC পাৰপেন্ডিকুলাৰ আমাক AC লাগিব তো AC নোহোৱাকে আমি এটো কৰিব নোৱাৰো সো AC উলাই লব পাৰিম ঠিক আছে AC আমাৰ এটো পাইথাগোৰাছ উপপাদ্য যদি আমি ব্যৱহাৰ কৰো কি হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ কৰিলে আমি AC স্কয়াৰ মান পাম মানে আলটিমেটলি 6 স্কয়াৰ কৰিলে 36 হৈ যাব আৰু 8 স্কয়াৰ কৰিলে কিমান হৈ যাব 64 হৈ যাব দুটা যোগ কৰিলে কিমান হ'ব 100 হ'ব 100 ক আমি 10 স্কয়াৰ বুলি লিখিব পাৰো সো AC স্কয়াৰ আসলে 10 স্কয়াৰ সো আমি AC ভ্যালু কিমান পাই যাম আমি 10 পাই যাম ঠিক আছে সো AC ভ্যালু 10 পালো তো এতিয়া আমি sin A যদি চাবলৈ যাও sin A কৈছে কি পারপেন্ডিকুলার বাই হাইপোটেনিউজ আসলে মানে সো পারপেন্ডিকুলার আসলে BC জায়গাতে কিমান আসলে 8 আসলে আৰু এই হাইপোটেনিউজ কি 10 আছে হয়নে সো 2 * 2 4 জ 8 হয় 2 5 জ 10 হয় সো 4/5 অর্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন সি হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ি যাও কোৱেশ্চন নম্বৰ 41 কি দি আছে a, b আৰু -a, -b বিন্দুটাৰ মাজৰ দূৰত্ব আমি উলিয়াব লাগে মানে দূৰত্ব সূত্ৰটো আমি ব্যৱহাৰ কৰি প্লাই ইয়াৰ মান উলিয়াব পাৰিম ঠিক আছে এই কোৱেশ্চনটো মই ওৰালগুৰি ডিস্ট্ৰিক্টৰ কোৱেশ্চন আহি গৈছে হেতু তাতো মই ডিসকাস কৰা আছে তথাপি এইটো কোৱেশ্চন মই কৈ দিছো তোমালোকৰ যেটো আমাৰ d আসলে আমাৰ কি আসলে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো আমি x1 y1 এটো x2 y2 বুলি যদি লৈ লও কি হ'ব আমাৰ ৰুট ওভাৰটো লাগিব আমাৰ -a হোল স্কয়াৰ প্লাস -b হোল স্কয়াৰ ঠিক আছে সো আলটিমেটলি কি হ'ব -a হলে -2a হোল স্কয়াৰ হৈ যাব প্লাস -b হলে -2b হোল স্কয়াৰ ইয়াক স্কয়াৰ কৰিলে কি হ'ব -2 স্কয়াৰ কৰিলে 4 হৈ যাব a স্কয়াৰ হ'ব প্লাস -2 স্কয়াৰ কৰিলে 4 এটো b স্কয়াৰ হৈ যাব সো দুইটা পৰা 4 কমন ললে আমাৰ বাহিৰত 2 হৈ আহিব আৰু ভিতৰত থাকি যাব a স্কয়াৰ প্লাস b স্কয়াৰ অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন a হ'ব 2 * √a স্কয়াৰ প্লাস b স্কয়াৰ হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন চাবা তোমালোকে কি দিয়া আছে a 4, -4 আৰু b 2, a সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক এটো শব্দটো ভুল হৈ আছে স্থানাঙ্ক 3, 4 হলে এৰ মান হ'ব ঠিক আছে সো মধ্যবিন্দুৰ যেটো ফৰ্মুলা আছিল আমাৰ কি আছিল x1 + x2/2 হয়নে x1 + x2/2 আৰু y1 + y2/2 ঠিক আছে এইটো আমাৰ মিড পইণ্ট ফৰ্মুলা আছে বা মধ্যবিন্দুৰ স্থানাঙ্কৰ যেটো আমাৰ সূত্ৰ আছিল হয়নে সো মধ্যবিন্দুটো আমাক দিয়া আছে সো আমি লিখিব পাৰিম প্ৰথমটো 3 লগত আমাৰ কি হ'ব প্ৰথম দুটাৰ ইকুয়াল হ'ব মানে 4 + 2/2 হ'ব ঠিক আছে সো এইটো আমি কৰি বৰ বিশেষ একো লাভ নহব নেক্সট চাবা আমি তো সেকেন্ডৰ যদি কম্পেয়াৰ কৰো ইয়াত 4 আছে সো 4 = কি হৈ যাব এটো -4 + a/2 হৈ যাব ঠিক আছে ক্ৰস কৰিলে কি হ'ব 4 2 * 8 হৈ যাব ইকুয়ালস টু ইফালে -4 + a ঠিক আছে -4 ইফালে গলে কি হ'ব 4 + 8 হলে আমাৰ কি হ'ব 12 = a ঠিক আছে সো a জায়গাত কিমান হ'ব 12 অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপচন a হ'ব ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি তোমালোকৰ ডাউট আছে
কমেন্ট সেকশনত জনাই দিবা ঠিক আছে সো কোৱেশ্চন নম্বৰ 42 আমাক কি দি আছে চাবা তোমালোকে f 1,2 b -3 -2,3 c -3 -4 শীৰ্ষ বিন্দু বিশিষ্ট ত্ৰিভুজৰ কালি ঠিক আছে ইয়াৰ কালিটো আমি উলিয়াব লাগে ঠিক আছে যদি আমাৰ এই তোমালোকে সাইডত তোমালোকে ফৰ্মুলা দেখা পাইছা a b c ত্ৰিভুজ যদি হয় তো ইয়াৰ কালিটো আমি কেনেকৈ উলিয়াব পাৰো তো ইয়াত x1 ৰ জায়গাত কি আছে আমি সাম হাফ x1 ৰ জায়গাত আছে 1 minus y2 minus y3 means 3 minus minus plus 4 হৈ যাব মানে তাৰ পিছত আমাৰ কি আছিল x2 আছিল plus x2 so plus minus minus 2 হৈ যাব তো ইয়াত হৈ যাব আমাৰ এইটো আমাৰ y3 আছে হয়নে y3 মানে -4 -2 হৈ যাব হয়নে -2 হৈ যাব আকৌ চাবা x3 জায়গাত কি আছে -3 আছে so plus minus minus 3 ঠিক আছে ইয়াত হ'ব 2 minus 3 হৈ যাব so ইয়াক যদি আমি ক্যালকুলেশন কৰি দিও কি হ'ব 1/2 3 plus 4 কইলে আমাক কি হয় 7 7 1 jar 7 এ হ'ব ঠিক আছে আকৌ 4 minus 2 কইলে আমাক কি হয় -6 মানে so -2 into -6 হ'ব এটো -3 আছে so -2 -3 কইলে কিমান হ'ব -1 হৈ যায় মানে so ইয়াক যদি আমি ক্যালকুলেশন কৰি দিও কি হ'ব 1/2 7 তো মাইনাস মাইনাস প্লাস 2 6 গুণ 12 মাইনাস মাইনাস প্লাস 3 হৈ যাব ঠিক আছে তো হাতে দিনে 10 10 2 22 হৈ যাব হয়নে তো 22 ক যদি আমি হাফেৰে পূৰণ কৰি দিও কি হ'ব 11 নহব জানো তো অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11 বৰ্গ একক ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা ঠিক আছে সো এতিয়া মই নেক্সট কোৱেশ্চনটো আমি ডিসকাস কৰিম কি দি আছে চাবা তোমালোকে কোৱেশ্চন নম্বৰ 44 টো x অক্ষৰ পৰা p 2,3 বিন্দুৰ দূৰত্ব কিমান হ'ব এটা চাবা তোমালোকে আমি যদি অক্ষটো অকমান ৰাফকে আঁকি লওঁ ঠিক আছে আমি এটো x লিখো এটো আমি y x dash y dash ঠিক আছে সো এতিয়া পয়েন্ট এটা লৈছো মই ইয়াত p 2,3 তো 2,3 কি হয় আমাৰ এই অৰিজিনৰ পৰা আমি এইফালে আমি কিমান 2 একক আইফালে 3 একক যাম হয় না এইফালে 2 এইফালে 3 একক যাম সো আমি x অক্ষৰ পৰা কিমান দূৰত্ব বুলি কৈছে মানে y যেটো কোঅৰ্ডিনেট হয় y কোঅৰ্ডিনেটটো আমাৰ x অক্ষৰ পৰা দূৰত্ব বুজাব আৰু যদি আমাক কয় যে y অক্ষৰ পৰা কিমান দূৰত্ব আছে তেতিয়ালে x ৰ কোঅৰ্ডিনেটটো আমাৰ হ'ব বুজি পালানে সো অৰ্থাৎ ইয়াৰ মানে দূৰত্ব কিমান হ'ব 3 একক হ'ব বুজি পালানে সো লাস্ট কোৱেশ্চন আমাৰ যেটো MCQs ৰ লাস্ট কোৱেশ্চন আমাক দিছে কি দি আছে চাবা তোমালোকে যদি হে আমাৰ x গ্ৰেটাৰ দেন 0 আৰু y লেছ দেন 0 হয় তেন্তে x, y বিন্দুটো কোনটো চুকত থাকিব মানে কোনটো কোৱাড্ৰেন্টত থাকিব সো x greater than 0 দিয়া আছে মানে ই পজিটিভ হৈ যাব y less than 0 আছে ই মানে ই নেগেটিভত থাকিব তো অৰ্থাৎ আমি যদি আমি কোঅৰ্ডিনেট খিনি আকৌ এবাৰ মানে x খিনি ড্ৰ কৰি লওঁ এটো আমি x লিখো এটো y লিখো এটো x নেগেটিভ এটো y dash x dash y dash লিখো মানে ইয়াৰ প্ৰথম কোৱাড্ৰেন্ট আমি প্লাস প্লাস হয় সেকেন্ড আমাৰ কি হৈ যায় মাইনাস প্লাস হয় থাৰ্ড কোৱাড্ৰেন্ট মাইনাস মাইনাস হয় আৰু ফোৰ্থ কোৱাড্ৰেন্টটো আমাৰ কি হৈ যায় প্লাস মাইনাস হয় অৰ্থাৎ আমাৰ চতুৰ্থ চুকত থাকিব সো ডিয়াৰ স্টুডেন্টস আশা কৰো তোমালোকে এই ভিডিওটো ভাল পালা কিবা যদি তোমালোকৰ ডাউট আছে কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা আৰু কেনেকুৱা পালা তোমালোকে কমেন্ট সেকশনত দি দিবা ঠিক আছে আৰু যদি তোমালোকৰ লগৰ কোনোবা আছে এই ভিডিওটো তেওঁলোকলৈ শেয়াৰ কৰি দিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ভিডিও পাই থাকিবলৈ লগতে ডিয়াৰ স্টুডেন্টস আৰু এটা কথা কৈ থওঁ যদি তোমালোকে বেলেগ ডিস্ট্ৰিক্টৰ কিবা কোৱেশ্চন পেপাৰ আছে তোমালোকে মোৰ WhatsAppৰ নম্বৰ এটা তোমালোকে দেখা পাই আছে স্ক্ৰিনত ওলাই আছে ইয়াত তোমালোকে যেটো পেপাৰ আছে তাৰ PDF এটা কৰি প্লে মোক দি দিবা সেই কোৱেশ্চন পেপাৰখনো মই তোমালোকক সলভ কৰি ভিডিও আকাৰে দি দিম যে তোমালোকৰ সুবিধা হ'ব ওকে গতিকে আজি ভিডিওটো আমি ইমানতে শেষ কৰিছো থ্যাংক ইউ হ্যাভ এ নাইস ডে